ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা নোহোৱা হ'বলৈহে পালে। বিতৰ্ক আৰম্ভ হৈ গ'ল। বন্ধু পাহৰি নাযাবা মোক, এই গীতটি বোলে ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ নহয় বোলে। কোনেনো ফোন কৰে বৰ দিগদাৰ। এই ভিডিঅ' বনোৱাৰ সময়তহে ফোন কৰিবলৈ পায়। মই আপোনালোক কৈ আছোঁ যেন এই বন্ধু কোনেনো ফোন কৰে কিবা এটা ভিডিঅ' বনাবৰ সময়ত মানে এনেকৈ ফোন কৰিলে মানে কথাখিনি পাহৰি যোৱা হয়। মানে মই ফোনটো ৰিচিভ কৰি নল'ব। এই হেল্ল' কোনে কৈ আছে বাৰু? হেল্ল' আপুনি যেন ডাইৰেক্ট ফোনটো কৰি এনেকুৱা শব্দখিনি ব্যৱহাৰ কৰিছে। আপুনি কোন হয়? কাৰ কথা ক'লে? কোন শিল্পীৰ কথা ক'লে? ভিডিঅ' চাই আছো মই। তই ভিডিঅ'বোৰ কি তই ইমান ডাঙৰ এজন শিল্পী এজনে তই 25,000 গান গাইছে অসমখনৰ কাৰণে। অসমৰ এজন জনপ্ৰিয়, অসমৰ নালাগে অসমৰ বাহিৰৰ ইমান ডাঙৰ শিল্পী তোৰ নোমডালো ঢুকি নেপা। নহয় তই যে ডাইৰেক্ট মই তই বুলি ক'বলৈ বাধ্য হৈছোঁ দেই। ডাইৰেক্ট ফোনটো কৰিছ, ভালছে কথাখিনি পাতিব লাগে। কিন্তু এনেকৈ নহয়, মানুহৰ ব্যৱহাৰ এনেকৈ নহয়। ফোনটো কৰিছ, ভালছে পাতিব লাগে। এই কি ফকতীয়া কথা কৈছোঁ? এনেকুৱা ফাটলামি নহয় আকৌ। তই শিক্ষা দিবলৈ কোন? তই কি অসমখনৰ তই কিবা তই হেৰি নেকি? তই মানে মেইন মুৰব্বী মানে গৰাকী নেকি? হে প্ৰথম কথা তোৰ কৈছ তই অন্ধভক্ত নেকি? তই অন্ধভক্ত নেকি? তই গান মই কি নাশুনা নেকি? মই কি গান নাশুনা? তই কি ঘেণ্টা কথা পাতিছ? মই কি গান নাশুনা নেকি? তই মই ঐ ৰ মোৰ কথা শুন। তই মাজত ফোন কাটি নিদিবি আকৌ। মোৰ কথা শুনি থাকিবি। অন্ধভক্ত নেকি তই? সেইটো সুধিছোঁ। তই অন্ধভক্ত নেকি? গান ময়ো শুনিছোঁ জুবিন দা কি কথা ক'বলৈ আহিছ তই? তই মোক কি ক'ব বিচাৰিছ? তই কি ক'ব বিচাৰিছ সেইটো ক। তই কি গম নাই? ফটা বাঁহৰ মানে এনেই মাত বেছি। ফটা বাঁহৰ এনেই মাতটো বেছিয়ে। খালী পাত্ৰ মাত বেছি। হা তাৰপিছত কি হ'ল? তাৰপিছত শুন মোৰ কথা শুন। মই কেনেদৰে কি ভিডিঅ' বনাইছোঁ চাই আছো জানো? তই ফকতীয়া কথা কি ধুই পেলাইছ? কাক ধুলোগে মই? মই তোক প্ৰথমতে কৈছোঁ তই অন্ধভক্ত নেকি? তই সেইটো তই অন্ধভক্ত যদি তোক মই কথাখিনি ক'ম তই অন্ধভক্ত নেকি সেইটো ক। অন্ধভক্ত তই তাৰমানে তই জুবিনৰ কি পকচ চেলেকি থাক নেকি? তই হাগি দিয়ে পকচ চেলেকি ধুৱ নেকি? তই চেলেকি দিয় নেকি? তই কেলে নকৰিম তই কি ফকতীয়া? তই জুবিন দাৰ পকৰ চেলে ক নি? তই হাগি দিয়ে পকৰটো ধুই দিয় নি? তই শুন, মই জুবিন দাক কিমান মই মোৰ কথা শুন। তই এনেকৈ ক'লে আমি লাজ পাবি। মোৰ কথা শুন। মই জুবিন দাক তই কি ভাল পাৱ? জুবিন দাক তোক মই 10 গুণ ভাল পাওঁ। জুবিন দাক কি ফাল্টু কথা বুলি আছোঁ তই? শুন, মই জুবিন দা অন্ধভক্ত নহয়। জুবিন দাই কিবা এটা ভুল কৰিব, জুবিন দা আপুনি এইটো ভুল হৈছে বুলি মোক কোৱাটো মোৰ অধিকাৰ আছে। তই কোন বে? খং উঠে দেই চব টাইমতে লুডু বুডু নহয় আকৌ। গম পাইছ? চব টাইম হা শুন মোৰ কথা শুন। মই হ'লো এটা খেতি কৰা ল'ৰা। মোৰ কোনো ডিগ্ৰী নাই। মই এনেকৈ ক'ম মই লোকৰ নিচিনা ৰখন সানিব পাৰিম নেকি? গম পালি? অধিকাৰ বাক স্বাধীনতা দিয়া আছে এজন মানুহক কথা ক'বৰ কাৰণে। কিন্তু জুবিন দাই যেন ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপাওঁ বুলি কয়। মানি লৈছোঁ মানুহ এজনক চিনি নাপাব পাৰে। কিন্তু মইতো জাতি মাটি গান ময়ো গাইছোঁ। দেন এইটো কি ক'ব? এইটো তই ৰিপ্লাই দে। তইতো জুবিন দা বৰ অনুৰাগী বুলি কৈছিল ন? জাতি মাটিৰ বাবে ময়ো গান গাইছোঁ। দেন এইটো কি কবি তই?
অহংকাৰ ভাৱটো ফুটি উঠিছে আৰু এতিয়া তই ৰেচপেক্ট কৰিলি দেখিলে ৰেচপেক্ট কৰিলি তই এতিয়া মোক কেলে দম দিছিলি তই মানে তই চা শুন চা মানুহৰ মুখখনৰ মানুহৰ কেতিয়াবা ওলাই যায় যদি ওলাই যায় মানুহৰ সেইটোৱে কৈছোঁ যেন জুবিন দা আপুনি এই কথাবিলাকৰ পৰা অলপ মানে সাৱধান হৈ থাকিব মানে সংযত হৈ থাকিব যিটি মুখত আহিলে বুলি কৈ নিদিব এই কথাটো কোৱা অধিকাৰ আছে মই ভাল পাওঁ জুবিন দাক ভাল পোৱাৰ কাৰণে কৈছোঁ অন্ধভক্ত মানে তোৰ নিচিনা অন্ধভক্ত হোৱালে মই নকলো হয় তই কিন্তু অন্ধভক্ত কিয় নাই মই জুবিন দা হ'লে এতিয়া ৰিচেণ্ট যাম তোক ভিডিঅ' বনাই দেখাম মই জুবিন দা হ'লে যাম মই ভাল পাওঁ জুবিন দাৰ ওচৰত যাম হয় ল'ৰা এজন মই ফোন নাকাটিবি তই যদি ফোন কাটি দিয় মই ভাবি ল'ম যেন তই মোক যোনটো উদ্দেশ্যলৈ ফোন কৰিছিলি তই হাৰ মানি ল'লি সেইটো ভাবি ল'ম ফোন নাকাটিবি আকৌ শুন মই সময় সাপেক্ষে জুবিন দা ভৰি চেলেকা নহয় মই ভিক্ষাৰী এজনৰ ভৰি চেলেকিম মই সময় সুযোগ হ'লে ঠিক আছে তেনেকুৱা কথা নকবি জুবিন দা নালাগে মই ৰাস্তাত ঘূৰি ফুৰা মানে এইবিলাক মানুহ থাকে নহয় সিহঁতৰ ভৰি চেলেকিম তাতে তোক কি হ'ল তাৰপিছত 10 টোমত বনাম 10 টোমত বনাম কোন বে 10 টোমত বনাম জুবিন দাই ভুল কৰিব জুবিন দা আমাৰ অসমখনৰ সম্পদ হয় জুবিন দাই কিবা ভুল কৰিব আমি কমেই অন্ধভক্ত নহয় ঠিক আছে শুন জুবিন দাৰ লগত হুৱে বাৱে যোনসকল লোক থাকে সিহঁতি জুবিন দাক ক'ব লাগে যেন জুবিন দা আপুনি এইটো কেলৈ কৈছে কিন্তু সেই হুৱে বাৱে থকাসকল থাকে আচলতে স্বাৰ্থপৰ জুবিন দাক কি কয় এইটো জুবিন দাক ইস্তেমাল কৰি আছে তই জান নাজানো তই তই তেতিয়াহ'লে মোক কিয় ফোন কৰিলি তই মোক কেলে ফোন কৰিলি অসংখ্যজনে জুবিন দাই এই কথাটোক লৈ কণ্ট্ৰভাৰ্চি হৈছে অসংখ্যজনে ভিডিঅ' বনাই তই মোক কেলে টাৰ্গেট কৰি ল'লি তই মোক কিয় টাৰ্গেট কৰি ল'লি ঘণ্টা কথা তোক তই এনে ঘৰত ভাল নেকি তই তোৰ ঘৰত ভাল শুন তই গৰম ভাত কেইটা খাই শুই থাকে তই গৰম ভাত কেইটা খাই শুই থাকে তই পৰক গৰম ভাত দেখে যা তই মোলৈ ফোন নকৰিবি আকৌ নেক্সট টাইম কোন বে ফোনটো কাটি দিলে যোনটো প্ৰসংগৰ ওপৰত মই ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ মাথা বেয়া কৰি দিলে মই বনাব লৈছিলোঁ প্ৰসংগটো ছ'চিয়েল মিডিয়াত এটা বিতৰ্ক সৃষ্টি হৈ আছে ৰাজীৱ হুদীয়া ককাইদেউ আমাৰ মাজত নোহোৱা হ'ব পালেহে বিতৰ্ক সৃষ্টি হৈ গ'ল মানে মৰা মানুহজনকো ৰেহাই নিদিলে মই বনাব লৈছিলোঁ সেইটো প্ৰসংগত ভিডিঅ'টো চালে এইবোৰ কোননো ফাটলামি মানুহ আহে নাম্বাৰ ক'তনো পায় মোক ফোন কৰি কি কথা কৈছে চা জুবিন দাক মই ভাল পাওঁ আৰু ভাল পাইছোঁ কাৰণে কিছুমান কথা মই কৈছোঁ মোৰ নিজৰ ফালৰ পৰা তাই এইটো অৰ্থ নহয় নহয় মই জুবিন দাক বেয়া নাপাওঁ নহয় মই জুবিন দাক ভাল পাওঁ কিন্তু এইবিলাক কোনো ফকতীয়া মানুহ কি আহে ঠিকনা নাই এইবাৰ ফাল্টু হয় নহয় আপোনালোকে নিজে কৈ ফাল্টু মানুহ হয় নহয় বাৰু আপোনালোকে কওকচোন বাৰু ফকতীয়া হয় নাই বাৰু এইবাৰ কি মানুহ বাৰু নিজে চিন্তা কৰক ফোন কৰিছে মই কোনো বেয়া পোৱা নাই মই ৰিচিভো কৰিছোঁ একচুৱেলি মই আননোন নাম্বাৰ মই ৰিচিভ নকৰোঁ দেই কিন্তু আজি মই ৰিচিভ কৰি পালোঁ আননোন নাম্বাৰ মই ৰিচিভ নকৰোঁ কিন্তু কেনেকৈ ব্যৱহাৰ কৰিছে এইটো মই ছ'চিয়েল মিডিয়াত দিম এইটো মই কথা নাই এইবিলাক মানে ৰাজহুৱা কৰিব লাগিব মই ছ'চিয়েল মিডিয়াত দিমেই মই যোনটো প্ৰসংগত ভিডিঅ'টো বনাবলৈ বিচাৰিছিলোঁ ভিডিঅ'টো বনাব নাপালোঁ চৰি মাফ কৰি দিব দেই মই মনটো অলপ ফ্ৰেছ কৰি পিনে বনাম চৰি মাফ কৰি দিব